কাৰা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে। সাংবিধানিক ৰক্ষা কবচ কি হ'ব লাগে, উচ্চস্তৰীয় কমিটিয়ে সময়মতে প্ৰতিবেদন দিছে। আৰু সেই সময়ত গৃহমন্ত্ৰীয়ে নিজ হাতেৰে প্ৰতিবেদনখন ল'বলৈ সময় উলিয়াব নোৱাৰিলে। কিন্তু সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু গোটেই কেবিনেটক গৃহমন্ত্ৰী হৈ প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ কৈছে। আৰু গোটেই অসম চৰকাৰ কেবিনেটে গৃহমন্ত্ৰীৰ হৈ প্ৰতিবেদনখন গ্ৰহণ কৰিলে। সময়মতে প্ৰতিবেদন দিলে। এতিয়ালৈকে কিন্তু প্ৰতিবেদনখন কাৰ্যকৰী হোৱা নাই। গতিকে আজি যিটো পৰিৱেশৰ সৃষ্টি হৈছে, যিবোৰ প্ৰশ্ন উত্থাপন হৈছে, এইটো অসমৰ ৰাইজে অতদিনে কৈ অহা কথাবোৰ। অসম আন্দোলন 6 বছৰ, তাৰপিছত চুক্তিৰ পিছত 39 বছৰ, এতিয়া 40 বছৰত ভৰি দিলে। অৰ্থাৎ 45 বছৰ এটা জাতিয়ে নিজৰ মাতৃভূমিত নিজৰ পৰিচয় ৰক্ষাৰ কথা কৈ আহিছে। ইয়াত নিজৰ মাতৃভূমিত খিলঞ্জীয়াৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ বিচাৰি আছে 45 বছৰ। এইটো নতুন কথা নহয়। ভাৰতবৰ্ষৰ কোনো ৰাজ্য নাই যি ৰাজ্যৰ জনসাধাৰণে 45 বছৰ নিজৰ মাতৃভূমিত নিজৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে ক'বলগীয়া হৈছে। আমি ইয়াত ক'বলগীয়াটো হৈছে সংগ্ৰাম কৰিবলগীয়া হৈছে। সংগ্ৰাম কৰিবলগীয়াটো হৈছে অসম আন্দোলন 860 গৰাকী শ্বহীদ হৈছে, কাৰ আন্দোলনৰ 5 গৰাকী শ্বহীদ হৈছে আৰু নিৰ্যাতিত আছে। গতিকে এই বিষয়বোৰ যে নতুনকে উত্থাপন কৰা বুলি কৈছে, নতুন নহয়। এইটো অসমৰ ৰাইজে যোৱা 45 বছৰে কৈ অহা কথা। অসম চুক্তি কাৰ্যকৰী নকৰাৰ কাৰণে পৰিস্থিতিটো ভয়াৱহ হৈছে। এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়া সমাধানৰ উপায় কি? অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে। ভাৰত বাংলাদেশ সীমান্তটো চিল কৰিব লাগে। চিল কৰিব নোৱাৰাটো অসমীয়া অপৰাধ হৈছে চৰকাৰে। বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগে। আৰু NRC উন্নীতকৰণৰ কাৰণে পুনৰীক্ষণৰ কাৰণে সদৌ ছাত্ৰ সন্থাই আছাম পাব্লিক ৱৰ্কছে কি বোলে সুপ্ৰিম কোৰ্টত আবেদন দিছে। কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে আবেদন দিব লাগে যাতে পুনৰীক্ষণ হয়। আৰু এতিয়া ভূমি সম্পৰ্কত দুই এটা কথা কৈছে। কিন্তু আমি কৈছো যে আংশিকভাৱে আমাক টুকুৰা টুকুৰিকে আমাক ৰক্ষা কবচ নহয়। টুকুৰা টুকুৰি নহয়, গোটেই অসম সামৰি দিব লাগে। আৰু বিপ্লৱ শৰ্মাৰ কমিটিয়ে দিয়া সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগে, একেলগে কৰিব লাগে। গোটেই অসমৰ খিলঞ্জীয়া মানুহক এই সাংবিধানিক ৰক্ষা কবচ দিব লাগে।